এইবার অ্যাম্বুলেন্স চালক শামসুল হকে করিলে কুকাণ্ড জঘন্য কাণ্ড কৰিছে অ্যাম্বুলেন্স চালক শামসুল হকে। কি হৈছে ৰাজ্যত? এইবাৰ 108 চালক শামসুল হকে কৰিলে জঘন্য কাণ্ড। ৰাজ্যত পুনৰ কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কিশোৰীৰ সৈতে 108 চালক শামসুল হকে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। ঘটনাৰ পিছতেই পলায়ন কৰে শামসুল হকে। অসমত বাৰম্বাৰ আৰম্ভ হৈছে কুকাণ্ড। ভুক্তভোগীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আটক শামসুল হকক। ঘটনাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দৰংঘৰ শিৱজাৰা প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত এই ভয়ংকৰ ঘটনা। দোষীক কঠোৰ শাস্তিৰ দাবী জনতাৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে অন্য এক ধিংকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ ল'লে মুস্তাক আলীয়ে। অন্য এক ধিংকাণ্ডই জোকাৰিছে ৰাজ্য। মুস্তাক আলী নামৰ এই লম্পট জঘন্য কাণ্ড লম্পটৰ। গোৰেশ্বৰৰ ভোগপুৰত নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। 14 বছৰীয়া নাবালিকাগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ ল'লে মুস্তাকে। সমগ্ৰ ঘটনাক লৈ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। এই পৰ্যন্ত মুস্তাক আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি উদ্বেগজনক পৰিস্থিতি। আজিৰ চতুৰ্থটো খবৰ হৈছে ৰাজ্যত কুকাণ্ডৰ ঘটনা। বিবাহিত লম্পটে পুনৰ লজ্জাজনক ঘটনা কৰিলে ৰাজ্যবাসীক লজ্জাজনিত কৰিলে। ৰাজ্যত আকৌ কুকাণ্ড। অসমত বাৰে বাৰে কুকাণ্ড হ'বলৈ গৈ আছে। বিবাহিত লম্পটে পুনৰ লজ্জাজনিত কৰিলে ৰাজ্যবাসীক। এইবাৰ ঘটনাস্থান মৰাণৰ খোৱাং। 14 বছৰীয়া নাবালিকাক অপকৰ্মৰ অপচেষ্টা। বিবাহিত লম্পটৰ। প্ৰসন্ন দাস নামৰ এটা নৰপাষণ্ডই সংঘটিত কৰিলে এই কুকৰ্ম। লম্পট প্ৰসন্ন দাসৰ বিৰুদ্ধে কিশোৰীগৰাকীৰ পৰিয়ালে দাখিল কৰিলে এজাহাৰ। ন্যায়ৰ দাবীত নিশা পৰ্যন্ত খোৱাং আৰক্ষী থানাত ভিৰ স্থানীয় ৰাইজৰ। আজিৰ পঞ্চমটো খবৰ হৈছে বঙাইগাঁৱত 4জনীয়া দুৰ্বৃত্তৰ তাণ্ডৱ। নিশা শূন্যলৈ গুলী চলিল। বঙাইগাঁৱত নিশা ভয়ংকৰ গুলীচালনাৰ ঘটনা। 6জনীয়া দুৰ্বৃত্তই দলৰ সন্ত্ৰাসৰ কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। পিষ্টলধাৰী 6 দুৰ্বৃত্তই এজন যুৱকক কৰিলে আক্ৰমণ। ৰাতুল মেধি নামৰ এজন যুৱকক অতৰ্কিতে আক্ৰমণ কৰিলে। যুৱকজনক মাৰপিট কৰি শূন্যলৈ গুলীচালনা কৰে দুৰ্বৃত্ত দলটোৱে। বঙাইগাঁৱৰ অল্ড কলনীত নিশা ঘটনা সংঘটিত কৰি পলায়ন বাহনসহ দলটোৰ। দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহন দুৰ্ঘটনাত পতিত। আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে পিষ্টলসহ বহু আপত্তিজনক সামগ্ৰী। জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS26F0001। আজিৰ 6 নম্বৰ খবৰ হৈছে ধিংগৰ ভুক্তভোগী পৰিয়ালে সেই স্থানত আৰু থাকিব বিচৰা নাই। অসমীয়া মাটি কলাৰ এই এক ষড়যন্ত্ৰ নেকি? ধিংগৰ ঘটনা সন্দৰ্ভত অসমীয়া জাতি একত্ৰিত হ'ব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অসমীয়া এক হৈ থকালৈ কোনো অসুবিধা নহয়। অসমীয়া একলগ নহ'লে দুৰ্বল হৈ যাব। ধিংগৰ ঘটনা কেৱল নিৰ্যাতনৰ ঘটনা নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। ধিংগত থকা অসমীয়া মানুহখিনিক বৃত্তিগ্ৰস্ত কৰি থকা হৈছে যাতে সেই অসমীয়া মানুহখিনিও মাটি বাৰী বিক্ৰী কৰি গুচি যায়। এদিন ধিংগত অসমীয়া মানুহেৰে ভৰি আছিল, কিন্তু সেই ধিংগত এতিয়া 10,000 অসমীয়া মানুহ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে। ধিংগত গাঁওবিলাকত এতিয়া অসমীয়া মানুহ নাই। ধিংগত প্ৰতিখন গাঁৱত নামেই অসমীয়া। যিবিলাক গাঁৱত জনগাঁথনি পৰিৱৰ্তন হৈছে তাতেই এনে ঘটনাবিলাক বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বৰপেটাতো অনুৰূপ ঘটনা হৈছে। অসমীয়া মানুহৰ হাতৰ পৰা যাতে মাটি গুচি তাৰ বাবে এই ষড়যন্ত্ৰ, আৰু অসমীয়া মানুহৰ হাতৰ পৰা মাটি গুচি যোৱাৰ বাবে এই ষড়যন্ত্ৰ কৰিছে। ধিংগৰ ভুক্তভোগী পৰিয়ালে আৰু ধিংগত থাকিব বিচৰা নাই। মুখ্যমন্ত্ৰীকে এই কথা কৈছে পৰিয়ালটোৱে। প্ৰয়োজনতকৈ অধিক দাম দি একাংশই মানুহৰ পৰা মাটিবিলাক কিনিছে বুলি মন্তব্য কৰিছে। আৰু US টিমৰ সাধাৰণ ঘটনাক লৈ ব্যাপক প্ৰতিবাদ হৈছে, কিয়নো US টিমে ডাঙৰ ডাঙৰ বুদ্ধিজীৱী শিক্ষকক বহু দৰমহা দিয়ে।
এইবিলাক সকলো টকাৰ খেল। অসমীয়া মানুহৰ পৰা অৰ্থনৈতিক ক্ষমতা নাইকিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। দেশৰ ক্ষতি হোৱা ৰাজনীতি কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে দেশৰ ক্ষতি হোৱা ৰাজনীতি কৰিব নালাগে। এই কথাবিলাক কোৱাৰ বাবে বেমাৰ মোৰ জীৱনত লৈ ভাবুকি আহিব পাৰে, কিন্তু তাৰ পিছতো অসমীয়াৰ ওপৰত চলা অত্যাচাৰৰ বাবে মাত মাতি যাম। ৰাজ্যত ঘটি থকা ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য, ধিংগৰ ঘটনা সন্দৰ্ভত অসমীয়া জাতি একত্ৰিত হ'ব লাগিব আৰু এনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে।